বিয়াৰ পিছত তাই মোক কৰা প্ৰথমে প্ৰশ্নটো আছিলে, মোক আপোনাৰ পচন্দ হৈছেনে? মই কৈছিলোঁ, ঘেণ্টা হৈছে। এসোপামান মেকআপ কৰি উঠি 10 বিধ অলংকাৰ পিন্ধিলেই সুন্দৰী বুলি নকয়। মনত পচন্দ দুখ থাকি গ'ল। মোৰ পৰিয়ালক বিয়াত ৰাজি নহওঁ বুলি ক'বলৈ নোৱাৰিলোঁ। সেয়েহে তোৰ দৰে এজনী মোৰ গলত ওলমিবলৈ পালে। এতিয়াৰ পৰা তই তোৰ মতে থাকিবি, মই মোৰ মতে থাকিম। 2 দিন পিছত গুৱাহাটীলৈ গুচি আহিলোঁ। মোৰ ফোনটো বেয়া হোৱা বুলি খবৰ দি ছুইচ অফ কৰি থলোঁ। পিছত ঘৰ আহি দেখিলোঁ মোৰ আপদটো মাকৰ ঘৰলৈ গুচি গৈছে। মোৰ জীৱনটো ভাললৈ আহিল। কিন্তু কেইদিনমান পিছত এদিন দেখিলোঁ কুলক্ষণীজনী আহি আকৌ মোৰ ঘৰত হাজিৰ। এনেদৰে প্ৰতি ৰাতি তাইৰ সৈতে কাজিয়া হয়, কাৰণ আঁঠুৱাখন তাই টানি দিয়ে। মোৰ পুৰণি অভ্যাস এটা আছে, আঁঠুৱাখন নিজে নতৰিলে মোৰ শান্তি নালাগে, টোপনি নাহে। হঠাৎ এদিন মাজৰাতি মোৰ কাণত তাই জোৰকৈ ক'বলৈ ধৰিলে, ঐ শুনা, কোৱাচোন, কোৱা, তুমি মোক ভাল পোৱানে? চকুটো ডাঙৰ কৰি দাঁত মুখ চেপি কৈ দিলোঁ, একমাত্ৰ তোক নহয়, তোৰ লগতে মায়ে বাপেৰে তোৰ 14 গোষ্ঠীকো মই ভাল পাওঁ। আৰম্ভ হ'ল আক্ৰমণ প্ৰত্যাক্ৰমণ। ছোৱালী মানুহ ভাই, কেতিয়া কি কৰে পাত্তা নাই। ভয়ত সেই বাথৰুমত সোমালোঁ। এতিয়া শান্তি। হঠাৎ ভিতৰৰ পৰা শুনিলোঁ মোৰ মোবাইলটো ৰিং হৈছে। তাড়াতাড়িকৈ বাহিৰলৈ ওলাই আহি ফোনটো হাতত লৈ চালোঁ। তাই হাঁহি হাঁহি ক'বলৈ ধৰিলে, মই কল কৰিছোঁ তোমাক বাথৰুমৰ পৰা বাহিৰলৈ আনিবলৈ, হা হা হা। মই হাতজোৰ কৰি ক'লোঁ, মোক মাফ কৰি দে, তই মাফ কৰি দে। হ'ব আৰু। প্ৰাকৃতিক সৌন্দৰ্যৰ লীলাভূমি গোলাঘাট চাহবাগানৰ ফালে এদিন কিবা কামত যাবলগীয়া হৈছিল। হঠাৎ তাইৰ ফোন আহিল, ঐ শুনা, মোৰ বাবে 1 কেজি ধুনীয়া চাহপাত লৈ আনিবা। একো নকৈ ফোনটো মই কাটি দিলোঁ। মনে মনে ভাবিলোঁ, কোন ছোৱালীয়ে গিৰিয়েকৰ পৰা চাহপাত খোজে বে? এনে এটা আনকালচাৰ্ড ঘৈণী মোৰ ভাগ্যতহে পৰে না। এদিন ৰাতি ঘৰলৈ ঘূৰি আহি মই ভাত খাবলৈ লৈছোঁ। তাই খৰধৰকৈ বিচনাৰ পৰা নামি ক'বলৈ ধৰিলে, আজি মই নিজ হাতে আপোনাক খুৱাই দিম, যদি আপোনাৰ কোনো প্ৰব্লেম নাই। কি কৰিম, খাই দিলোঁ আৰু একো নকৈ শুবলৈ গুচি গ'লোঁ। পিছৰ দিনাও অন্য এক আবদাৰ, আমি আজি একেখন বিচনাত থাকিম। কি আজব ছোৱালী ভাই, জোৰ কৰিয়েই ভালপোৱা আদায় কৰিব খোজে। কি কৰিম, এটা ভূতৰ সৈতে ৰাতিটো কটালোঁ। পিছৰ দিনাও একেই আবদাৰ। তাই মোৰ হাতত ধৰি ক'বলৈ ধৰিলে, এই সপ্তাহটো মোক দিয়ক প্লিজ। প্ৰতিদিন তোৰ ওপৰত কৰোণা কৰা মোৰ এপক্ষে সম্ভৱ নহয়। মই মাত্ৰ এয়াই ক'লোঁ। পিছৰ সপ্তাহ চাকৰি যোগদান কৰিলোঁ। অকলশৰে থাকোঁ, বহুত ভালদৰে আছোঁ। কেইমাহমানৰ পিছত তাই মোক ফোন কৰি ক'লে, ডাক্তৰে কৈছে সুখবৰ, কৈয়েই ফোনটো কাটি দিলে। এইখিনি ক'বলৈ লাজ। কি এটা আনস্মাৰ্ট ছোৱালী, চিহ। ঘৰলৈ গুচি আহিলোঁ 1 সপ্তাহৰ ছুটী লৈ। নিবিড় পৰিচৰ্যাত ৰাখিবলৈ ল'লোঁ তাইক। যিয়েই নহওক কিয়, হ'বলগীয়া সন্তানটোতো মোৰেই ন। এই ভাবি কাম কাজ কৰিবলৈ নিদিলোঁ। সময়মত নিজ হাতে খুৱাই দিওঁ। এদিন শেষ ৰাতি হঠাৎ সাৰ পাই দেখিলোঁ তাই মোক সাবটি শুই আছে। দেখিও নেদেখা ভাও জুৰি মই একো নকলোঁ। সিদিনা এনে লাগিছিল যেন মই অলপ অলপ ভাল পাবলৈ লৈছোঁ। কিছুদিন পিছত কন্যা সন্তানৰ দেউতা হ'লোঁ। মোৰ ছোৱালীজনী দেখিবলৈ খুবেই ধুনীয়া। ছোৱালীজনী সুস্থ, কিন্তু মাকজনী সুস্থ নহয়, কাৰণ অতিৰিক্ত ব্লিডিং হৈছে। ৰক্ত স্বল্পতাত ভুগিছে। মই নিজে তেজ দিলোঁ। যেতিয়া তাই অচেতন হৈ আছিল আৰু মই কাষৰ চিটত তেজ দি আছিলোঁ, এজনী ছোৱালী কিমান অসহায় হ'ব পাৰে কাষত থাকি নিজ চকুৰে নেদেখিলে হয়তো মই কেতিয়াও নুবুজিলোহেঁতেন। তাইৰ জ্ঞান উভতি অহাৰ পিছতে মোক সুধিছিল, মই বাচিমতো? বাচি থাকিলে তোমাৰ বুকুত মূৰ থৈ শোৱাৰ সুযোগ দিবানে মোক? আৰু যদি মৰি যাওঁ, তেতিয়াহ'লে কাকো তুমি বিয়া কৰিবলৈ নোৱাৰিবা। এতিয়াও তুমি মোৰ, মৃত্যুৰ পিছতো তুমি মোৰ। মই আৰু কান্দোন ধৰি ৰাখিবলৈ নোৱাৰিলোঁ। সেইদিনা প্ৰথম তাইৰ দুহাতত ধৰি কৈছিলোঁ, তুমি প্লিজ মোক ক্ষমা কৰি দিয়া। মোৰ চকুৰ চকুপানী তাই নিজ হাতেৰে মচি দি কৈছিল, তোমাক বহুত ভাল পাওঁ। ভগৱানৰ ওচৰত হাতজোৰ কৰি সিদিনা প্ৰথম তাইকে বিচাৰিছিলোঁ, মোৰ বিনিময়ত হ'লেও তাইক ভাল কৰি দিয়া ভগৱান। সেই সময়ত ডাক্তৰে আহি ক'লে,
এটি সৰু অপাৰেশ্যন কৰিব লাগিব। অলপ সময় পিছত আমি আৰম্ভ কৰিম। এই বুলি মোৰ কাষৰ পৰা তাইক লৈ যোৱা হ'ল। মই যেতিয়া ভীষণ অপেক্ষাত ৰৈছোঁ, মোৰ ঘৈণীজনী সুস্থ হৈ ওলাই আহিব। কিছু সময় পিছতে ডাক্তৰে মোক মাতি নি ক'লে, "ছৰী, শ্বি ইজ ন' মোৰ ডিউ টু ইনচাফিচিয়েঞ্চি অফ ব্লাড।" ডাক্তৰৰ ভৰিত ধৰি কৈছিলোঁ, "তাইক বচাই দিয়ক প্লিজ। মোৰ সকলো তেজ লৈও তাইক মোক উভতাই দিয়ক।" ডাক্তৰে নুশুনিলে। সকলোৱে মোৰ সৰু ছোৱালীজনীক আলপৈচান ধৰিলে। বগা কাপোৰেৰে মোৰ পত্নীগৰাকীক মোৰ আগৰ পৰা লৈ যোৱা হ'ল। শেষ বিদায় দি যেতিয়া উদ্ভতিছিলোঁ, তেতিয়া বাৰ বাৰ যেন কাণত সেই কথাবোৰ আমনি কৰি আছিল। "এই সপ্তাহটো মোক দিয়ক না প্লিজ। মোৰ কাৰণে 1 কেজি তাজা চাহ লৈ আহিব।" অকলশৰে প্ৰায় 5 বছৰ পাৰ হৈ গ'ল। তাৰ পিছতো এতিয়াও তাইৰ স্মৃতিবোৰ লগত লৈ ফুৰিছোঁ। আজি আমাৰ পাহিৰ 5ম জন্মবাৰ্ষিকী। অলপ সময় আগতে তাই মোৰ কোলাত উঠি মোৰ কান্ধত তাইৰ মূৰ থৈ ক'বলৈ ধৰিলে, "দেউতা, তুমি কি আজিও মোৰ সেই আনকালচাৰ্ড মাজনীকে ভাল পোৱানে?" বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।